দিনে ড্ৰেইন চিষ্টেম ভাল কৰি দিব লাগিব আৰু বাৰে বাৰে পানী চাবলৈ আহে, বাৰে বাৰে এনেকুৱা হয় কি আমাৰ মানুহবিলাকে কাপোৰ কানি নিপিন্ধিব নি, হাফ পেণ্ট পিন্ধিব নেকি, অনুকূলে এনেকৈ থাকিব লাগে। ধৰি এই পথত বসবাস কৰা জনসাধাৰণে জীয়াটো ভোগ কৰি আছে। তেওঁলোকে বাৰম্বাৰ ৰনোজ পেগু ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়া, আয়ুক্ত মহোদয়, পৌৰসভাক অৱগত কৰাৰ পাছতো তেওঁলোকে কি কাৰণে এই পথটো নিৰ্মাণ কৰি দিয়া নাই। যিহেতু যদি SLV স্কুলত এআঁঠু পানী হয় তেওঁলোকে লগে লগে সেই পথ খুলি দি এই অঞ্চললৈ পানীসমূহ অহা ব্যৱস্থা কৰি দিয়ে, কিন্তু এই পথৰ পৰা ওলাই যোৱা ব্যৱস্থা কি কাৰণে কৰা নাই। তেওঁলোকে ভাবিছে নেকি ইয়াত হিন্দু বঙালীৰ সংখ্যা অধিক থোৱাৰ কাৰণে তেওঁলোকে যেনেকে থাকিলেও তেওঁলোকে ভোট পাই জয়যুক্ত হ'ব নেকি, এনেধৰণৰ প্ৰশ্ন অৱতাৰণা হৈছে। সেইকাৰণে আমি কৈছোঁ এই পথটো আজি যদি তেওঁলোকে নিৰ্মাণ কৰি দিয়াৰ কথা নকয় বা যি কৃত্ৰিম বা স্থায়ী সমাধানৰ কথা নকয়, নলা নৰ্দমাটো বিজ্ঞানসন্মতভাৱে দিয়া প্ৰতিশ্ৰুতি নকয়, তেতিয়াহ'লে আগন্তুক দিনত ধেমাজি প্ৰশাসনে এই পথ চলাচল কৰাত আমি সম্পূৰ্ণৰূপে অৱৰোধ কৰি দিম। তাৰ পাছত আমাক তেওঁলোকে জগৰীয়া কৰিলে নহ'ব, তাৰ কাৰণে জগৰীয়া ধেমাজি প্ৰশাসন হ'ব, ৰনোজ পেগু ডাঙৰীয়া হ'ব, প্ৰধান বৰুৱা ডাঙৰীয়া হ'ব, আয়ুক্ত মহোদয় ডাঙৰীয়া হ'ব, পৌৰসভা ডাঙৰীয়া হ'ব। ইয়াৰ বাবে আৰু যাব তেওঁলোকে নাজানে ৰোগী কিমান কেনেকে নিবলগীয়া হৈছে ভিতৰত। এতিয়া ৰোগী পানীত আছে, সেই পানী কোনে বন্ধ কৰিব? বাৰে বাৰে কৈ আছো বেডিঙত ৰোগীয়ে নামিব নোৱাৰে, ভিতৰত পানী, চকুকেইটা আমাৰ মুদি থাকে। সেই তেতিয়া কিহৰ বাবে? কোনো নলা ড্ৰেইনৰ কোনো ড্ৰেইন চিষ্টেম নাই। ড্ৰেইনে যদি পানী যাব পাৰে তেতিয়াহ'লে আমাৰ পানী নহয়। যদি ড্ৰেইনটো খোলা হৈ থাকে ধুনীয়াকে যাব, কিয় আমাৰ ৰাস্তাটো ভালকে ওখ কৰি ড্ৰেইনটো নলাটো ডাঙৰ কৰিব লাগে। আৰু নলাৰ ভিতৰতো ইমান কি নলাত কিবা যাব নেকি? একোতো নাযায়। দিনে ড্ৰেইন চিষ্টেম ভাল কৰি দিব লাগিব আৰু বাৰে বাৰে পানী চাবলৈ আহে, বাৰে বাৰে এনেকুৱা হয় কি আমাৰ মানুহবিলাকে কাপোৰ কানি নিপিন্ধিব নি, হাফ পেণ্ট পিন্ধিব নেকি, অনুকূলে এনেকৈ থাকিব লাগে পানীৰ কাৰণে। এই ব্যৱস্থা আমাক কৰিবই লাগিব। আমি সঁচাকৈ চৰকাৰ ভাল পাইছিলোঁ, চবেই ভোট দিছোঁ, চবেই জীয়াইছোঁ, হয় নহয়, ভোটত হেৰি জোকাইছোঁ, কিন্তু আমিওতো এইটো বিচাৰোঁ। আমি এনেকৈ থাকিব সদায় বিচাৰোঁ নেকি? আমাৰ ঘৰৰ মানুহে দেখিলে ভয় খাব। এতিয়া আজি ৰাতিপুৱা ওলোৱা পানী, আকৌ ৰাতিপুৱা সময় বেডিং তলত পানী, এনেকৈ মানুহ থাকিব পাৰিব নেকি? চৰকাৰখনৰ দায়িত্ব কি? হা, চৰকাৰ আমিয়ে বনাইছোঁ, চৰকাৰ কোনে বনাইছোঁ? আমিয়ে বনাইছোঁ। আমি কিবা এটা পাবলৈ, হয় নহয়? এতিয়া আজি এই পানী চালে কাইলৈ আকৌ পানী নোচোৱাকৈ গুচি যাব, সেইটো নহ'ব, এইবাৰ নহ'ব। আপোনালোকে দেখিছে আমি 4 নং ৱাৰ্ডৰ বৰ্তমান এইটো যিটো কৃত্ৰিম বান্ধ নহয়, এইটো বানপানী হৈছে, যিহেতু বিভিন্ন ৱাৰ্ডৰ পৰা ইয়াত পানী সংযোগ হৈ এতিয়া মানে যি দুৰ্দশা ব্যৱস্থা হৈছে তাৰ কাৰণে জনসাধাৰণ এতিয়া মানে দিখাই নদীত যিসকল ভুক্তভোগী হৈছিল এই 4 নং ৱাৰ্ডৰ মানুহখিনি তেনেধৰণে ভুক্তভোগী হৈছে। আজিলৈকে কোনো জনপ্ৰতিনিধি কানাৰ নাই, বৰ্তমানলৈকে ইয়াত কোনো খবৰ লোৱা নাই যে 4 নং ৱাৰ্ডৰ মানুহখিনিয়ে কেনেকৈ বেপাৰ বাণিজ্যলৈ গৈছে, কেনেকৈ কি কৰি আছে। বৰ্তমানত স্কুলৰ ল'ৰা আহিও উভতি যাবলগীয়া অৱস্থা হৈছে আৰু বহুতৰ বাইক ইতিমধ্যে গাড়ী চাৰিলৈকে পানী সোমাইছে বৰ্তমানত। গতিকে এনেকুৱা এটা নিৰ্লজ্জ অৱস্থা ধেমাজি মাছমজিয়াতে 4 নং ৱাৰ্ডৰ মানে DC অফিচটো, পুৰণা DC অফিচটো ইয়াৰ পৰা দেখি থাকে, কাছাই মৈদান দেখি থাকে, চাৰ্কেট হাউচ দেখি থাকে। তাৰপিছতো তেখেতলোকৰ এনেকুৱা নিৰ্লজ্জ অৱস্থা, আমি তেখেতলোকৰ ওপৰত চৰম উপজিছে আজি তাৰিখত। আৰু বাৰে বাৰে ইয়াৰ নাগৰিকে বাৰে বাৰে তেখেতলোকক দৰখাস্ত দিলে, সাংসদ প্ৰধান বৰুৱাকো দিলে, ৰনোজ পেগু ডাঙৰীয়াকো দিলে, কিন্তু অনাদিকলত তেখেতে যদি এই ৰাস্তাটো পুনৰ নিৰ্মাণ ভালকৈ বিজ্ঞানসন্মতভাৱে যদি ড্ৰেইন বনাই নিদিয়ে, তেতিয়াহ'লে অনাগত দিনত 4 নংবাসী ৰাইজে আমন্ন অন্বেষণৰ নিচিনা কাৰ্যসূচী গ্ৰহণ কৰিব আৰু ৰাইজৰ প্ৰতিনিধিয়ে ইয়াত ৰোষত পৰাৰ সম্ভাৱনা আছে। গতিকে অনাদিকলত তেখেতলোকক অনতিপলমে এই ৰাস্তাটো বলাই দিবলৈ কৈছোঁ আৰু আজি আমাৰ কাৰ্যসূচীত তেখেতলোকে আমাক চৰ্ত নিদিয়া পৰ্যন্ত কেতিয়াও ক্ষান্ত আমি নাথাকিম।